নমস্কাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ মহোদয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক হেমন্ত কুমাৰ নাথ মহোদয় অসমৰ 4খন যশস্বী বিশ্ববিদ্যালয়ৰ 4গৰাকী সন্মানীয় উপাচাৰ্য ক্ৰমে সন্মানীয় অমলেন্দু চক্ৰৱৰ্তী মহোদয় ৰমেশ ডেকা মহোদয় প্ৰহ্লাদ যোশী মহোদয় আৰু অজন্তা বৰগোহাঁই বাইদেউ এই মঞ্চত উপস্থিত এই বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক ননীগোপাল মহন্ত অধ্যাপিকা সুদেশনা ভট্টাচাৰ্য অমৃতপাল সিং প্ৰমুখ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক বিষয়া আৰু কৰ্মচাৰীবৃন্দ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ মই পোনপ্ৰথমতেই মই মোৰ বক্তৃতা আৰম্ভ কৰাৰ আগতে মই গুৱাহাটী বিশ্ববিদ্যালয় মোৰ অন্তৰৰ নিবৃত্তম কোণৰ পৰা মই ধন্যবাদ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই বক্তৃতা শৃংখলা মোৰ পঞ্চমটো বক্তৃতা শৃংখলা হ'ব ইয়াৰ আগত আমি ইতিমধ্যে 3টা বক্তৃতা শৃংখলা সম্পূৰ্ণ কৰিছোঁ 400 অনলাইন বক্তৃতা আৰু চতুৰ্থটো কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত এতিয়াও চলি আছে আৰু এইটো পঞ্চমটো বক্তৃতা শৃংখলা হ'ব আৰু এই শৃংখলাৰ বাবে আমাক 100টা বক্তৃতাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে আমাক আমন্ত্ৰণ কৰিছে আমি অন্তৰৰ নিবৃত্তম কোণৰ পৰা ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দুটা স্পষ্টীকৰণ দি লোৱাৰ প্ৰয়োজন আছে বক্তৃতা এটা সময়ত মোৰ কৈশোৰত মোৰ ছাত্ৰ অৱস্থাত মোৰ যৌৱনত এটা মোৰ প্ৰবৃত্তি আছিল গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিনিধিত্ব কৰি 10 বছৰ বয়সত পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে কামৰূপ জিলা স্কুল টুৰ্ণামেণ্টত গুৱাহাটী কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু তাৰ পিছত এইখন বিশ্ববিদ্যালয়ত প্ৰতিনিধিত্ব কৰি 1986 চনত বিশ্ববিদ্যালয় এছ'চিয়েশ্যন অফ ইউনিভাৰ্চিটিজ অফ ইণ্ডিয়াৰ উদ্যোগত পৰিচালিত পূব মণ্ডল যুৱ মহোৎসৱত মই পূব মণ্ডলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেই সূত্ৰে এই বছৰ আন্নামালাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পুনৰ এইখন বিশ্ববিদ্যালয়ত প্ৰতিনিধিত্ব কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত মই দ্বিতীয় স্থান অধিকাৰ কৰিছিলোঁ এই কথাখিনি কোৱাৰ এটাই উদ্দেশ্য আছে ময়েই সম্ভৱতঃ শেষজন ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা অসমীয়া ভাষাত বক্তৃতা দিয়া ময়েই অন্তিমজন প্ৰতিযোগী সেই বছৰৰ পিছৰ পৰা অসমীয়া ভাষাত অৰ্থাৎ আঞ্চলিক ভাষাত ক'বলৈ যিটো সুযোগ আছিল সেই সুযোগ প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু আজি আৰু বক্তৃতা মোৰ জীৱনৰ এটা প্ৰবৃত্তি নহয় বক্তৃতা সম্প্ৰতি মোৰ জীৱনৰ মোৰ সাধনাৰ এটা অবিচ্ছেদ্য অংগ মই পণ্ডিত নহওঁ মোৰ পাণ্ডিত্যও নাই তেনেহ'লে কিয় মোৰ এই ধৃষ্টতা I have a sense of offering anything and everything at the lotus feet of the Supreme Divine Mother. And this sense of surrender is the soul strength and source of my audacity. মোৰ সমগ্ৰ ধৃষ্টতা মোৰ সাহসৰ একমাত্ৰ উৎস মই যি কৰোঁ মই যি চিন্তা কৰোঁ সমস্ত পৰমাদিব্যজননী শ্ৰীচৰণত সমৰ্পণ কৰোঁ আৰু এই সমৰ্পণেই মোৰ একমাত্ৰ মোৰ সাহস মোৰ ধৃষ্টতাৰ একমাত্ৰ উৎস ইয়াত মই যিখিনি কথা কওঁ ইতিমধ্যে আপোনালোকে বিষয়বস্তুটো কোৱাই আছে থ্ৰু দি লেন্স অফ শ্ৰী অৰবিন্দ বুলি কোৱাই আছে গতিকে মই কেৱল মাত্ৰ বাৰ্তাবহ মই তেখেতৰ কথাখিনি আই এম জাষ্ট এ ফেচিলিটেটৰ মই ইয়াত কথাখিনি কেৱল মাত্ৰ ফেচিলিটেট কৰিম মই তেখেতৰ এজন বাৰ্তাবহ মই পণ্ডিত নহওঁ মোৰ কোনো পাণ্ডিত্য নাই আই এম জাষ্ট এ ফেচিলিটেটৰ আৰু আমি ইয়াত যিখিনি কথা কওঁ মই আপোনালোকক এটা বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ
আমি যিখিনি কথা কম সেই কথাখিনি আপোনালোকে মানি ল'ব লাগিব বুলি তাৰ কোনো ধৰা মন্তা কথা নাই। গীতাৰ একেবাৰে অন্তিম অধ্যায়ৰ 63 নম্বৰ শ্লোকত এই 7 শ্লোক অৰ্জুনৰ আগত শুনোৱাৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক যিটো স্বাধীনতা দিছিল, স্পিৰিচুৱেল ফ্ৰীডম ইজ অলছো এন ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়ান নলেজ চিষ্টেম। ভাৰতবৰ্ষই মানুহক আন একো দিব নোৱাৰিলেও আধ্যাত্মিক স্বাধীনতাৰ ক্ষেত্ৰত একেবাৰে পৰাকাষ্ঠাত উপনীত হৈছিল। আৰু 63 নম্বৰ শ্লোকত 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছিল যে অৰ্জুন, তুমি এই মই যি কথা ক'লো তুমি এতিয়া কি কৰিবা? কৈছে যথেষ্ট যি কথা ক'লো, খালি কৈছে কেৱল বিচাৰ বিবেচনা পূৰ্বক তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। যথা কৈছে একদম সংস্কৃতৰ যিটো শব্দ কৈছে যথেষ্ট যি কথা ক'লো, তোমাৰ যথা ইচ্ছা কথা ক'লো। ঠিক সেইধৰণে আমি ইয়াত যিখিনি কথা কম, আপোনালোকৰ প্ৰজ্ঞাই যদি আপোনালোকক অনুমতি নিদিয়ে, আপোনালোকে যদি গ্ৰহণ নকৰে, মই কৃষ্ণৰ দৰে আপোনালোকক ভাৰতবৰ্ষই দিয়া এই স্বাধীনতা, সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছোঁ। তাৰপিছত মই অসমৰ মহাপুৰুষ শংকৰদেৱৰ কথা, আমি যে ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা কৈছোঁ, মহাপুৰুষ শংকৰদেৱে কীৰ্তনত অলপ ৰহস্যজনকভাৱে এটা পদত এষাৰি কথা কৈ থৈ গৈছে, আৰু সেই ৰহস্যক পিছত উন্মুক্ত কৰিছে অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই। কীৰ্তনত ভাগৱতৰ উদ্ধৃতিৰে কীৰ্তনত মহাপুৰুষ শংকৰদেৱে কৈছে, এই ভাৰতবৰ্ষত হেনো ব্ৰহ্মাই মানুহৰ কায়া লাভ কৰিব বিচাৰে। স্বৰ্গৰ ব্ৰহ্মায়ো হেনো বাঞ্ছা কৰিছে, কিন্তু বাঞ্ছা কৰি এই ভাৰতত মানুহৰ কায়া লাভ কৰিব পৰা নাই। কিন্তু তাৰ কাৰণ ব্যাখ্যা কৰা হোৱা নাই। পিছত অসমৰ জ্যোতিপ্ৰসাদে ৰূপকোঁৱৰৰ মই দুষাৰী কথা প্ৰায়েই বক্তব্য প্ৰদান কৰোঁ, আৰু আজি ইয়াত কিয় সেই দুষাৰী বক্তব্য মই কম তাৰো উদ্দেশ্য কম। আমি এটা ভাৰতীয় জ্ঞান পৰম্পৰা মানে কি জানিব বিচাৰিছোঁ। ভাৰতীয় জ্ঞান পৰম্পৰা মানে আমি যদি আন একো বুজি নাপাওঁ, এই যদি শংকৰদেৱৰ এইষাৰ কথা যে কিয় স্বৰ্গৰ ব্ৰহ্মাই ভাৰতবৰ্ষত মানুহৰ কায়া বাঞ্ছা কৰিও পোৱা নাই আৰু মানুহৰ কায়া লাভ কৰিব বিচাৰে, আৰু ৰূপকোঁৱৰে আজিৰ পৰা 7 দশক পূৰ্বেই অসমৰ আকাশ বতাহ নিনাদিত কৰিব বিচাৰিছিল। ৰূপকোঁৱৰৰ সমস্ত দৰ্শন জানিবৰ বাবে তেওঁৰ সমস্ত কিতাপ পঢ়াৰ আৱশ্যক নাই। এয়া মোৰ ধৃষ্টতা নহয়, ৰূপকোঁৱৰে নিজেই আমাক সহায় কৰি থৈ গৈছে। ৰূপকোঁৱৰে কৈছে, আৰু যিষাৰ কথা কৈছে সেই দায়িত্বটো এই ভাৰতবৰ্ষই গ্ৰহণ কৰিছে সমগ্ৰ পৃথিৱীৰ ভিতৰত। আৰু যিটো কামৰ দায়িত্ব ভাৰতবৰ্ষই গ্ৰহণ কৰিছে, it is more difficult than that of rocket science. পৃথিৱীৰ ভিতৰত আটাইতকৈ যিটো কঠিন কামৰ দায়িত্ব, আৰু সেই কঠিন কামটো নিষ্পন্ন কৰিব নোৱাৰিলে আমি পৃথিৱীক ধুনীয়া কৰিব নোৱাৰোঁ। আৰু ৰূপকোঁৱৰৰ সমস্ত দৰ্শন, গান, কবিতা আমি যদি পঢ়িবলৈ সময় নাপাওঁ, মাত্ৰ তেওঁ দুষাৰী বাক্য যদি হৃদয়ঙ্গম কৰিব পাৰোঁ। ৰূপকোঁৱৰে কি কৈছিল, আৰু একেটা বাক্যতে তেওঁ হে আৰু মাথো 2টা শব্দ ব্যৱহাৰ কৰিছে। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, not by chemistry, not by physics, not by politics, not by sociology, not by anthropology. ৰূপকোঁৱৰে কৈছে, মই কোৱা নাই, কৈছে it is only through transformation we can make world beautiful. ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। সমস্ত ৰূপকোঁৱৰৰ দৰ্শনৰ যিটো উপজীব্য ট্ৰেন্সফৰমেশ্যন, ৰূপান্তৰ, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। হে আৰু মাথো 2টা শব্দই ব্যৱহাৰ কৰিছে এটা বাক্য। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। আপোনালোকে শংকৰদেৱৰ কথাখিনি লাহে লাহে উন্মুক্ত হ'ব, যিটো একেবাৰে মিষ্টিকেলি প্ৰেজেণ্ট কৰিছিল কীৰ্তন ঘোষাত। তাৰ পিছত যদি আৰু দুষাৰী বাক্য মই ৰূপকোঁৱৰৰ কথা কওঁ, অসমৰ আকাশ বতাহ নিনাদিত কৰিব বিচাৰিছিল, কিন্তু অসমৰ সুধি সমাজে কিমান গুৰুত্ব প্ৰদান কৰিলে মই নাজানো। ৰূপকোঁৱৰে গাইছিল, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। তোৰে মোৰে আলু কৰে যাত্ৰা। ৰূপকোঁৱৰে বিচাৰিছিল আমাৰ সমষ্টি জীৱন
এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক। তোৰে মোৰে আলু কৰে যাত্ৰা, তোৰে মোৰে বুলি কৈছিল, অৰ্থাৎ ইন আৱাৰ কালেক্টিভ লাইফ তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। এই যে শংকৰদেৱে কোৱা ব্ৰহ্মাই ভাৰতবৰ্ষত মানুহৰ কায়া বিচাৰিছিল জীৱনৰ অৰ্থ অভিনৱ। ৰূপ কোঁৱৰে সেই জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান কৰিছিল। আকৌ যদি মই এতিয়া উপনিষদৰ সময়লৈ যদি উভতি যাওঁ, এই ৰূপ কোঁৱৰৰ এই দুইশাৰী বাক্য, এই দুইশাৰী বাক্য আৰু শংকৰদেৱৰ বাক্য আচলতে উপনিষদৰ আমি সদায় শুনি থকা এটা শ্লোকৰ সাৰ্থক ভাষান্তৰ, সাৰ্থক ৰূপান্তৰ। অসতু মা সদ্গময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। And this is all about Indian knowledge system. এই যে তোৰে মোৰে আলু কৰে যাত্ৰা, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। My life has to be a journey from darkness to light, has to be a journey. My life has to be a journey from unreal to real. My life has to be a journey from darkness to light. My life has to be a journey from mortality to immortality. তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। যদি আমি ভাৰতীয় জ্ঞান পৰম্পৰা মানে আন একো বুজি নাপাওঁ, অন্তত এই শংকৰদেৱৰ সেই কীৰ্তন ঘোষাৰ পদ, ৰূপ কোঁৱৰৰ এই দুখাৰী পদ, কবিতাৰ ফাঁকি, গানৰ ফাঁকি আৰু এই উপনিষদৰ, এই বৃহদাৰণ্য উপনিষদৰ এই শ্লোক, দিছ ইজ হোল এবাউট ইণ্ডিয়ান নলেজ চিষ্টেম, ভাৰতীয় জ্ঞান পৰম্পৰা। মই পিছলৈ আৰু অলপমান মই ব্যাখ্যা কৰিম, কিন্তু তাৰপিছত মই গোটেই আমি যিহেতু যদি আমি একেবাৰে জেনেৰিক এটা কৈছে যে ইণ্ডিয়ান নলেজ চিষ্টেম, দি ৱৰ্ড ইজ এ জেনেৰিক টাৰ্ম, এটা আমাৰ জেনেৰিক টাৰ্ম বুলি কৈছে। কিহৰ জেনেৰিক টাৰ্ম? যদি আমি ইণ্ডিয়ান নলেজ চিষ্টেম বুলি যদি আমি একেবাৰে টেকনিকেলি যদি ডিফাইন কৰিব বিচাৰোঁ, তেনেহ'লে মই মাত্ৰ এষাৰ বাক্য ক'ম। যদি আমি টেকনিকেলি একাডেমিকেলি উই আৰ টু ডিফাইন, তেনেহ'লে আমি ক'ব পাৰোঁ IPS is a generic phrase. IPS is a generic phrase that covers practically everything about India. That practically covers everything about India, from literature to science, from spirituality to science, everything practically covers everything about India. ভাৰতৰ সাহিত্য, ভাৰতৰ দৰ্শন, ভাৰতৰ বিজ্ঞান, ভাৰতৰ সমাজ, ভাৰতৰ ৰাষ্ট্ৰনীতি practically covers everything about India. আমি তাৰ নিশ্চিতভাৱে ডাইমেনশ্যন আছে, কিন্তু আমি ইয়াক সাধাৰণভাৱে আভাস দিবলৈ যত্ন কৰিছোঁ। ইণ্ডিয়ান নলেজ চিষ্টেম, তাৰ ডেফিনিশ্যন, তাক আমি কি ধৰণে সংজ্ঞা দিব পাৰোঁ, আৰু ভাৰতীয় জ্ঞান পৰম্পৰা বুলি ক'বলৈ গ'লে এই যে উপনিষদৰ শ্লোক, আমি আনখিনি কথা যদি ঘৰলৈ লৈ যাব নোৱাৰোঁ, মোৰ দৃষ্টিত কিমানখিনি কথা হৃদয়ংগম কৰিব পাৰিলেও আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ মৰ্মত উপনীত হ'ব পাৰিম। তাৰপিছত মই আহিছোঁ শ্ৰী অৰবিন্দই, যিহেতু ইট প্ৰেক্টিকেলি কাভাৰ্ছ এভৰিথিং এবাউট ইণ্ডিয়া। শ্ৰী অৰবিন্দই তেওঁ দি ৰেনেচান্স ইন ইণ্ডিয়া, ভাৰতৰ নৱজন্ম শীৰ্ষক 4টা প্ৰবন্ধৰ এঠাইত তেওঁ লিখিছে যে ভাৰতৰ নৱজন্মৰ বিষয়ে যদি আমি জানিবলৈ, বুজিবলৈ আমি যদি ইচ্ছা কৰোঁ, তেনেহ'লে 3টা ঐতিহাসিক ঘটনাৰ প্ৰতি আমি দৃষ্টিপাত কৰিব লাগিব। 3টা ঐতিহাসিক ঘটনাৰ প্ৰতি কৈছে, we have practically to take 3 facts into consideration. What are those 3 facts? Was the great past of Indian culture and life, which with the moment of ineffective torpor into which it had led. অৰ্থাৎ এই অতীত ভাৰতৰ সমুন্নত সংস্কৃতি আৰু জীৱনৰ মাধ্যমদিন যুগ, আৰু ঠিক তাৰ পাছতে দেখা দিয়া জড়তা আৰু তামসিকতাৰ যুগ। এইটো হ'ল প্ৰথমটো ঘটনা। একেবাৰে বেদ উপনিষদৰ যুগৰ পিছত ঠিক বুদ্ধদেৱৰ সময়ত যিটো তামসিকতা আৰু অৰাজকতাই দেখা দিছিল। আৰু দ্বিতীয় পৰ্যায়টোৰ কথা কৈছে দি ফাৰ্ষ্ট পিৰিয়ড অফ দি ৱেষ্টাৰ্ণ কনটেক্সট, যেতিয়া আমাৰ পশ্চিমৰ লগত সম্বন্ধ হৈছিল, কৈছে দি ফাৰ্ষ্ট পিৰিয়ড অফ দি ৱেষ্টাৰ্ণ কনটেক্ট ইন হুইচ, ইয়াত শ্ৰী অৰবিন্দই সাংঘাতিক কথা একাষাৰ কৈছে। আনকি তাৰ আগৰ যিটো মোগলৰ আক্ৰমণৰ ক্ষেত্ৰতো সেই কথা কোৱা নাই। ইংৰাজৰ
কিয় আজি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে আমি why we have to reawaken our nation, which is the first period of the Western contact in which it seemed for a moment likely to perish by slow decomposition. কৈছে যেতিয়া আমাৰ পশ্চিমৰ লগত সম্বন্ধ হৈছিল আমি প্ৰায় গেলি পচি মৰি যোৱাৰ উপক্ৰম হৈছিল ভাৰতবৰ্ষ। কৈছে গেলি পচি, কৈছে শ্লো ডিকম্পজিশ্যন বুলি কৈছে। কৈছে দ্বিতীয়তে পাশ্চাত্যৰ সৈতে ভাৰতৰ প্ৰথম সংস্পৰ্শ, যেতিয়া ভাৰত লাহে লাহে গেলি পচি মৰি প্ৰায় লোপ পাব ধৰিছিল। এই দ্বিতীয় ঘটনা যদি আমি ভাৰতৰ নৱজন্মৰ বিষয়ে আলোকপাত কৰিব বিচাৰো। আৰু তৃতীয়টো তাৰপিছত কৈছে and the ascending movement which first broke into some clarity of expression only a decade or two ago. মহাৰিকে এয়া লিখিছিলে বিগত শতাব্দীৰ দ্বিতীয়টো দশক, অৰ্থাৎ ঠিক তাৰ 10-15 বছৰ আগৰ কথা কৈছে। কি কৈছে? and the ascending movement, এটা ঊৰ্ধ্বমুখী গতি, কৈছে ascending movement which first broke into some clarity of expression only a decade or two ago. কৈছে তৃতীয়তে 2-1 দশকৰ পৰা নৱজীৱনৰ যি এক স্পন্দন তথা ঊৰ্ধ্বমুখী গতিৰ স্পষ্ট অভিব্যক্তিৰ সূচনাই দেখা দিছে। এই যে নৱজীৱনৰ গতিটো আৰু এই যে ব্ৰিটিছৰ সময়ত কিয় আমি গেলি পচি মৰি যাবলৈ উপক্ৰম হৈছিলো, এই দুটা কথা যদি আমি হৃদয়ঙ্গম কৰিব নোৱাৰো তেনেহ'লে কিয় নতুনকৈ আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে সচেতন হোৱাৰ আৱশ্যকতাই দেখা দিছে, আমি সেই কথাও হৃদয়ঙ্গম কৰিব নোৱাৰিম। সেই কথাও আমি কেতিয়াও হৃদয়ঙ্গম কৰিব নোৱাৰিম। কিন্তু এইখিনিতে মই আন এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। আজি মোৰ বাবে আন এটা সৌভাগ্যৰ কথা, আৰু সেইবাবে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ক কৃতজ্ঞতা জনাইছো। আমি আজিৰ এই উদ্বোধনী অনুষ্ঠানটো প্ৰথমতে আন এটা অস্পিচিয়াছ দিনত আমি আয়োজন কৰিব বিচাৰিছিলো, 24 এপ্ৰিল। কিবা কাৰণত সেই দিনটো হৈ নুঠিল। তাৰ এটা মিষ্টিক ছিগনিফিকেন্স আছিল 24 এপ্ৰিল ইন মাই পাৰ্চনেল লাইফ, আৰু একেবাৰে হিউমেনিটিৰ লাইফত সেই বিষয়ে মই আজি ক'বলৈ নাযাওঁ। কিন্তু তাৰপিছত মোক যেতিয়া সন্মানীয় উপাচাৰ্য মহোদয়ে অনুমতি দিলে যে আন এটা অস্পিচিয়াছ ডে, আৰু আজি আপোনালোকে জানে আজিৰ দিনটোত, কিন্তু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যান কৰিব আমি জনা নাছিলো। কিন্তু আজিৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যান আৰম্ভ কৰিছে। Is it without any significance? আমি ভাৰতীয় জ্ঞান পৰম্পৰা, এই যে ঊৰ্ধ্বমুখী গতিৰ কথা যে আমি ক'লো, ইয়াত আমি যিটো কথা কৈছিলো, এই যে ঊৰ্ধ্বমুখী গতি, এই ঊৰ্ধ্বমুখী গতিক বুজিবলৈ লাগিলে মই সাহসৰ সৈতে আপোনালোকৰ আগত কৈছো যে আজিৰ দিনটোৰ তাৎপৰ্য যে 131 বছৰ পূৰ্বে, আজিৰ পৰা 131 বছৰ পূৰ্বে, অৰ্থাৎ 1893 চনৰ 31 মেৰ দিনা, 1893 মেৰ দিনা, এই দিনটোতে নৱজাগ্ৰত ভাৰতৰ সোণালী যাত্ৰাৰ আৰম্ভণি হৈছিল। আজিৰ দিনটো 31 মে, নৱজাগ্ৰত ভাৰতৰ সোণালী যাত্ৰাৰ আৰম্ভণি হৈছিল। নৱজীৱনৰ যিটো আমি স্পন্দন, ঊৰ্ধ্বমুখী গতিৰ সূচনা পৰ্ব আছিল 31 মে 1893। কাৰ কথা কৈছো? কি ঘটনা ঘটিছিল? কিয় বিবেকানন্দ ৰক মেমৰিয়েলত প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ দিনটোত ধ্যান আৰম্ভ কৰিছে? আৰু গুৱাহাটী বিশ্ববিদ্যালয় নিশ্চিতভাৱে এটা ঐতিহাসিক পদক্ষেপ লৈছে। 1200-1300 ভাৰতৰ বিশ্ববিদ্যালয়ৰ ভিতৰত 31 মে দিনটোৰ এই তাৎপৰ্য অন্তত বিশ্ববিদ্যালয়ে অনুধাৱন কৰিছে। আজিৰ দিনটোতে 131 বছৰ পূৰ্বে ভাৰতৰ 30 বছৰীয়া কৌপিনধাৰী যুৱকজনে বিদেশ যাত্ৰালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। বিবেকানন্দৰ কথা কৈছিল। 1893 চনৰ 31 মে জাপান অভিমুখী জাহাজত তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। আপোনালোকে ভাবিব পাৰে চিকাগোত গৈছিল, ধৰ্মসভাত গৈছিল, কিন্তু নৱজাগ্ৰত ভাৰতৰ
নৱজাগ্ৰত ভাৰতৰ মই সোণালী যাত্ৰাৰ আৰম্ভণি হৈছিল বুলি কৈছিলোঁ সেই 1893 চনৰ 31 মে'ৰ দিনা। শ্ৰী অৰবিন্দই কি কৈছিল শুনক। কৈছে দি গোয়িং ফৰ্থ অফ বিবেকানন্দ, the going forth of Vivekananda marked out by the master as the heroic soul destined to take the world between his two hands and send it. কৈছে গুৰুৰ দ্বাৰা বীৰ আত্মাৰূপে চিহ্নিত বিবেকানন্দ তেওঁৰ বাবে নিয়তি নিৰ্দিষ্ট আছিল যে তেওঁ সমগ্ৰ পৃথিৱীক দুই হাতৰ মুঠিত আনি তাক ৰূপান্তৰিত কৰাৰ বাবে। আৰু শ্ৰী অৰবিন্দই কৈছে the going forth of Vivekananda, marked out by the master as the heroic soul destined to take the world between his two hands and send it, was the first visible sign. এই যে দ্বিতীয় পৰ্যায় যেতিয়া পাশ্চাত্যৰ লগত সম্বন্ধৰ সময়ত আমি গেলি পচি মৰি লোপ পাবলৈ আৰম্ভ হৈছিল। আৰু শ্ৰী অৰবিন্দই বিবেকানন্দৰ বিদেশ যাত্ৰাৰ ব্যাখ্যা কৰিছে কি কৈছে was the first visible sign to the world, first visible sign to the world that India was awake not only to survive, ভাৰতে জীয়াই থাকিবৰ বাবে পুনৰজাগ্ৰত হোৱা নাই, তেনেহ'লে কিহৰ বাবে কৈছে India was awake not only to survive but to conquer. ভাৰতে জয় কৰিবৰ বাবে জাগি উঠিছে। It was the significance of Chicago, Vivekananda's going forth. আৰু সেইবাবে আমি আজি এই যে নৱজাগ্ৰত ভাৰতবৰ্ষৰ যিটো সোণালী যাত্ৰাৰ আৰম্ভণি আজিৰ দিনটোতে 131 বছৰ পূৰ্বে হৈছিল। এয়া হয়তো বিবেকানন্দই কৈছে, এয়া হয়তো মহাৰীতিয়ে কৈছে। মই এতিয়া আন এজনৰ কথা আপোনালোকৰ আগত কৈছো, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ মতে কিন্তু ভাৰতৰ ৰাজনৈতিক স্বাধীনতাৰ পিতা বিবেকানন্দ। মই কোৱা নাই, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে কৈছে ভাৰতৰ আপোন মহিমাৰ প্ৰতি ভাৰতৰ দৃষ্টি তেওঁ উন্মুক্ত কৰিছিল। তেওঁ নিৰ্মাণ কৰিছিল ৰাজনীতিৰ আধ্যাত্মিক ভিত্তি। আমি অন্ধ হৈ আছিলো, তেওঁ আমাক দৃষ্টি দিছে। তেওঁই ভাৰতৰ স্বাধীনতাৰ জনক। এই যে মই নৱজাগ্ৰত ভাৰতৰ আৰম্ভণি বুলি কৈছো, কেৱল মই কোৱা কথা নহয়। শ্ৰী অৰবিন্দই কৈছে যে ভাৰতবৰ্ষ কেৱল জীয়াই থাকিবৰ বাবে জাগি উঠা নাই, জয় কৰাৰ বাবে জাগি উঠিছে। was the first visible sign to the world. কৈছে তেওঁই ভাৰতীয় স্বাধীনতাৰ জনক, আমাৰ ৰাজনৈতিক সাংস্কৃতিক তথা আধ্যাত্মিক স্বাধীনতাৰ পিতা। মই কোৱা নাই, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে কৈছে স্বামী বিবেকানন্দই হিন্দু ধৰ্ম তথা ভাৰতবৰ্ষক ৰক্ষা কৰিছিল। তেওঁৰ অবিহনে আমি আমাৰ ধৰ্ম হেৰুৱালোহেঁতেন, স্বাধীনতাও নাপালোহেঁতেন। আমাৰ সৰ্বস্বৰ বাবে কি আমি বিবেকানন্দৰ ওচৰত ঋণী। তেওঁৰ বিশ্বাস, সাহস তথা প্ৰজ্ঞাই আমাক সদায় অনুপ্ৰাণিত কৰক, যাতে তেওঁৰ পৰা পোৱা সম্পদৰাজি আমি সযত্নে ৰক্ষা কৰিব পাৰোঁ। আৰু সেইবাবে আজি 31 মে'ত আমি ভাৰতীয় জ্ঞান পৰম্পৰা, মই ভাবোঁ ভাৰতৰ এই ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয় সম্ভৱতঃ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয়ে 100টা বক্তৃতা আয়োজন কৰাৰ দুঃসাহস কৰিব পাৰিছে। আৰু আজিৰ দিনটোৰ পৰা আৰম্ভণি হৈছে 31 মে'। তেনেহ'লে তাৰপিছত মই অলপ এই যে আমি গেলি পচি যাবলৈ আৰম্ভ কৰিছিলোঁ, এই যে আমাৰ পাশ্চাত্যৰ লগত যেতিয়া আমাৰ সম্বন্ধ হৈছিল আৰু যেতিয়া আমি একেবাৰে গেলি পচি যাবলৈ আমি আৰম্ভ কৰিছিলোঁ, আমি সেই বিষয়ে অলপ আলোকপাত কৰিব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই তেওঁৰ ফাউণ্ডেশ্যনছ অফ ইণ্ডিয়ান কালচাৰ যিখন কিতাপ মই অনুবাদ কৰিছিলোঁ, সেই কিতাপখনৰ প্ৰথমৰ ফালে তেওঁ কৈছে যে কোনো শ্ৰেণীৰ ভাৰতবাসীয়ে, অৰ্থাৎ এয়া 20 শতিকাৰ দ্বিতীয় দশকৰ কথা কৈছে, যে কোনো শ্ৰেণীৰ ভাৰতবাসী কিয় আমি why we are to reawaken nation towards ভাৰতীয় জ্ঞান পৰম্পৰা কিয় প্ৰয়োজনে দেখা দিছে, আমি সেই কথা বুজি পাব লাগিব। কৈছে কোনো শ্ৰেণীৰ ভাৰতবাসী যে ইউৰোপীয় সংস্কৃতিৰ সকলো ক্ষেত্ৰতে আমি এতিয়াও সন্মোহিত হৈ আছো, hypnotized বুলি কৈছে। ইংৰাজীত কৈছে why are a certain class of Indians still hypnotized in all fields by European culture? কৈছে কোনো ভাৰতবাসী, একাংশ ভাৰতবাসী। আকৌ কৈছে ৰাজনীতিৰ ক্ষেত্ৰতো কৈছে সমগ্ৰ ভাৰতবাসী
পাশ্চাত্যৰ প্ৰতি সন্মোহিত হৈ আছে কৈছে and why are we all still hypnotized by it in the field of politics কিয় তাৰ কাৰণ কি এই কাৰণটো ব্যাখ্যা কৰিবলৈ মই যত্ন কৰিছো আৰু কৈছে তাৰ কাৰণটো তেওঁ প্ৰথমতে কাৰণ ব্যাখ্যা কৰিব পাৰিব লাগিব কৈছে কিয় কৈছে তাৰ কাৰণ আমি ইউৰোপীয় সকলৰ ফালে কি দেখা পাইছো সমস্ত শক্তি দেখা পাইছো সমস্ত সৃষ্টি দেখা পাইছো সমস্ত সক্ৰিয়তা দেখা পাইছো আৰু সততে দেখিবলৈ পাইছো আৰু ভাৰতৰ ফালে কি দেখিবলৈ পাইছো কাৰণ মই এই যে তিনিটা ঘটনাৰ কথা কলো যে অতীত ভাৰতৰ সমুন্নত সংস্কৃতি আৰু জীৱনৰ মাধ্যন্দিন যুগ আৰু তাৰ পিছতে দেখা দিয়া জড়তা আৰু কামবিকতাৰ যুগ অৰ্থাৎ আমাৰ অধঃপতন হৈছিল we have to admit আমাৰ অধঃপতন হৈছিল আৰু কৈছে ভাৰতৰ ফালে কি দেখা পাইছে কেৱল নিষ্ক্ৰিয়তা স্থিতিশীল আত্মৰক্ষাৰ অক্ষম দুৰ্বলতা আৰু সেইভাৱে আমি এতিয়াও ইংৰাজৰ প্ৰতি পাশ্চাত্যৰ প্ৰতি আমি সন্মোহিত হৈ আছো কিন্তু তাৰ পিছত নৱজীৱনৰ স্পন্দন হৈছিল আমি সেই বিষয়ে যেহেতু আজি মই কৈছো যে নৱজাগ্ৰত ভাৰতৰ সোণালী যাত্ৰাৰ আৰম্ভণি দিন আছিল 31 মে তেনেহ'লে এই যে ভাৰতবৰ্ষৰ এই যে আমি আমাৰ ফালে নিষ্ক্ৰিয়তা দেখিবলৈ পোৱা গৈছিল কিয় অতীত ভাৰতৰ এই সমুন্নত সংস্কৃতিৰ যুগ তাৰ পিছত তেনেহ'লে আমাৰ কিয় অধঃপতন হৈছিল আমাৰ তেনেহ'লে কিয় অধঃপতন হৈছিল শ্ৰী অৰবিন্দই কৈছে ভাৰতৰ অধঃপতনৰ কথা আছিল চাৰিটা একেবাৰে স্পষ্টভাৱে তেওঁ কৈছে চাৰিটা কাৰণ আছিল অধঃপতনৰ দৰিদ্ৰতা নহয় আনকি কোনো ৰাজনৈতিক কাৰণ নহয় প্ৰথমটো কৈছে ভাৰতৰ দুৰৱস্থাৰ মূল হেতু কৈছে এক উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ সংকোচন উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ সংকোচন কি মিন কৰিছে উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণা আমাৰ দুৰ্বলতাৰ আমাৰ অধঃপতনৰ সময়ত ভাৰতবৰ্ষত এটা একেদেশীয় আধ্যাত্মিকতাই গা ধৰি উঠিছিল একদেশীয় আধ্যাত্মিকতাই আৰু সেয়াই পাশ্চাত্যসকলে এতিয়াও ভাৰতৰ বিপক্ষে বিশেষকৈ ভাৰতৰ শিক্ষিত শ্ৰেণীৰ বিপক্ষে একেবাৰে ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে যে ব্ৰহ্ম সত্য জগত মিথ্যা এয়া ভাৰতবৰ্ষৰ একমাত্ৰ আধ্যাত্মিক ধাৰা নহয় rather it is one of the একেবাৰে গৌণ এটা ধাৰা বেদেও জগতক মায়া বুলি কোৱা নাই উপনিষদেও কোৱা নাই গীতায়ো কোৱা নাই বৈষ্ণৱ ধৰ্ম আন্দোলনেও কোৱা নাই একমাত্ৰ মায়াবাদে কৈছে কাৰণ ভাৰতে আধ্যাত্মিক স্বাধীনতা প্ৰদান কৰিছিল উপনিষদে কি কৈছে তাৰ আগত বেদে কি কৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱী তাত মায়াৰ কথা কোৱা নাই তাৰ পিছত উপনিষদে কি কৈছে সৰ্বম খলবিদম ব্ৰহ্মণ all is ব্ৰহ্মণ গীতাই কি কৈছে বাসুদেৱম সৰ্বম ইতি বৈষ্ণৱ ধৰ্ম আন্দোলনে কৈছে সমগ্ৰ জগত ভগৱানৰ লীলা ভগৱানৰ অভিব্যক্তি ভগৱানৰ লীলা কিন্তু ব্ৰিটিছসকলে জানি বুজি ভাৰতবৰ্ষৰ একমাত্ৰ আধ্যাত্মিক ধাৰা হিচাপে আমাৰ আগত প্ৰস্তুত কৰে যে ব্ৰহ্মসত্য জগত মিথ্যা তাৰ উদ্দেশ্য কি যে তুমি যদি দৰ্শনৰ বিষয়ে আলোচনা কৰিব বিচাৰা তুমি ভাৰতক লৈ থাকা কিন্তু জীৱনৰ বিষয়ে পৃথিৱীৰ বিষয়ে যদি তোমালোকৰ কিবা জানিব লগা থাকে তোমালোকে পাশ্চাত্যমুখী হোৱা কাৰণ তোমালোকে জগতক মায়া বুলি কৈ থৈছা আৰু সেইবাবে আমি ভাৰতীয় জ্ঞান পৰম্পৰা আমি নতুনকৈ ভাৰতবৰ্ষৰ জ্ঞান পৰম্পৰা ভাৰতবৰ্ষই জগতক মায়া বুলি ভাবিছিল নেকি আমাৰ এই সমগ্ৰ একতা আমাৰ বক্তৃতামালা আমি সেই কথা আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম মই কৈছো যে সেয়া নিশ্চিতভাৱে ভাৰতবৰ্ষৰ আনকি ভাৰতবৰ্ষত এনে দৰ্শনকো ভাৰতবৰ্ষই স্বাধীনতা দিছিল যে ঋণং কৃত্যা ঘৃতং কৃতে যেতিয়া ভাৰতবৰ্ষই জড়বাদক যেতিয়া একেবাৰে জড়বাদৰ একেবাৰে শেষ সীমালৈ যাব বিচাৰিছে তেতিয়া কৈছে ঋণং কৃত্যা ঘৃতং কৃতে আকৌ যেতিয়া ব্ৰহ্মক জানিবলৈ বিচাৰিছিল তেতিয়া কৈছে জগত মায়া জগত মিছা একমাত্ৰ ব্ৰহ্মই সত্য কাৰণ ভাৰতৰ এয়া এটা প্ৰবৃত্তি যেতিয়া ভাৰতে এটা বস্তুৰ পিছত যেতিয়া সত্যৰ অনুসন্ধান কৰিবলৈ বিচাৰে ভাৰতীয় জ্ঞান পৰম্পৰাৰ এটা বিশিষ্ট বৈশিষ্ট্য
একেবাৰে পৰাকাষ্ঠাত যাবলৈ বিচাৰে আৰু সেই সময়খিনিত আন সকলোকে মিথ্যা বুলি কয়। আৰু এতিয়াও যদি আপুনি 10 বছৰীয়া এজন ল'ৰাই যদি মাক দেউতাকৰ আগত কয় যে মই আজিৰ পৰা আধ্যাত্মিক হ'ম, মাক দেউতাকে ভয় খাব। কিয়? আমাৰ ৰন্ধে ৰন্ধে সোমাই আছে আধ্যাত্মিকতা মানে কি? ব্ৰহ্ম সত্য, জগত মিথ্যা। হি হেজ টু এবান্ডন লাইফ। আধ্যাত্মিক হোৱাৰ অৰ্থ হ'ল সি জীৱনক পৰিত্যাগ কৰিব লাগিব। আৰু সেইবাবে শ্ৰী অৰবিন্দৰ যিখন মেটাফিজিকেল মেগনাম অপাছ, সেইখনৰ তেওঁৰ নাম কি দিছে? দি লাইফ ডিভাইন। দি লাইফ ডিভাইন, দিব্য জীৱন। তেওঁ প্ৰথমতে এটা কৈছে, তাতে তেওঁ এটা থেচিছ, এটা এণ্টিথেচিছ, তাৰপিছত চিন্থেচিছ কৰিছে। কৈছে পাশ্চাত্যই আত্মাক অস্বীকাৰ কৰিছে আৰু ভাৰতবৰ্ষই নিজৰ অধঃপতনৰ সময়ত মেটাৰক অস্বীকাৰ কৰিছে। কৈছে ডিনায়েল অফ এস্থেটিক্স এণ্ড দি নিগেশ্যন অফ মেটেৰিয়েলিজম। এটা হ'ল থেচিছ, এটা এণ্টিথেচিছ, তাৰপিছত তেওঁ লাইফ ডিভাইনৰ 3rd চেপ্টাৰটোত লিখিছে কি? ৰিয়েলিটি omnipresent, সৰ্বং খল্বিদং ব্ৰহ্মম। গতিকে এই কথাকেইটা যদি আমি যদি জানিবলৈ বিচাৰোঁ, আৰু সেইবাবে কৈছে যে এটা উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ সংকোচন এই অধঃপতনৰ সময়ত এই একদেশীয় স্পিৰিচুৱেলিটিয়ে ভাৰতবৰ্ষত গা কৰি উঠিছিল। যিটো বেদ বাল্মীকিৰ দৰে আমাৰ মহাকাব্যৰ যুগত, বেদৰ যুগত আমাৰ ঋষিসকলে আহি ৰজাৰ পিছত থিয় দিছিল, সমাজত থিয় দিছিল অতন্ত্ৰ প্ৰহৰী হিচাপে। কিন্তু যেতিয়াৰ পৰা এই জগতক মায়া বুলি ক'বলৈ আমি এটা সময়ৰ পৰা বুদ্ধদেৱৰ আৰম্ভণিৰ সময়ৰ পৰা আৰম্ভ হ'ল, আৰু তেতিয়া সেইবাবেতো বিষ্ণু পুৰাণত আনকি শংকৰাচাৰ্য পৰোক্ষভাৱে প্ৰসন্ন বুদ্ধ বুলি কৈ থৈ যোৱা গৈছে। গতিকে কৈছে এই যে অধ্যাত্ম প্ৰেৰণাৰ অভাৱ আমাৰ দুৰৱস্থাৰ মূল হেতু আছিল। কাৰণ আমাৰ এই যে গীতাৰ যিটো অধ্যাত্ম আছিল বাসুদেৱম সৰ্বম ইতি, উপনিষদে কৈছে সৰ্বং খল্বিদং ব্ৰহ্ম, বেদে কৈছে মাতা ভূমি পুত্ৰ সম্পৃক্তিবা। কিন্তু আমি বাচি গলো একমাত্ৰ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ বাবে। আমাৰ অধঃপতনৰ সময়ত বিগত 1000 বছৰ যদি বৈষ্ণৱ ধৰ্ম আন্দোলন ভাৰতবৰ্ষত দেখা নিদিলেহেঁতেন, মহাৰীষি সেইবাবে আমি আলোচনা শৃংখলাত এইবোৰ কথা আলোকপাত কৰি কৈছে ভাৰত প্ৰতিভাৰ অন্তিম ভিত্তি বুলি কৈছিল এই যে বৈষ্ণৱ ধৰ্ম আন্দোলন। তেওঁ 2টা যুগৰ কৈছে বৈষ্ণৱ ধৰ্ম আন্দোলন। এটা উত্তৰ কালৰ বৈষ্ণৱ সাধনাৰ কথা কৈছে আৰু এটা তেওঁ বৈষ্ণৱ সাধনাৰ কথা কৈছে। মই সেই বিষয়ে আজি আমি ইয়াত আলোকপাত নকৰোঁ। গতিকে প্ৰথমটো কাৰণ আছিল একদেশীয় আধ্যাত্মিকতাই তেতিয়া গা কৰি উঠিছিল। ঋষিসকল তেতিয়া বনলৈ গুচি গ'ল, সমাজক নেতৃত্ব দিয়াৰ বাবে প্ৰবুদ্ধ ব্যক্তিৰ অভাৱে দেখা দিলে। দ্বিতীয়টো কৈছে মুক্ত তথা সতেজ বুদ্ধিবৃত্তিৰ হ্ৰাস, লছ অফ ইণ্টেলেকচুৱেলিটি। তৃতীয়টো কৈছে মহৎ আদৰ্শৰ ক্ৰমিক অভাৱ, আৰু চতুৰ্থটো কৈছে প্ৰাণ শক্তিৰ ক্ষয়, ভাইটেলিটি, লাইফ এনাৰ্জি। কৈছে but the root of the matter was dwindling of the spiritual impulse in its generality and broadness, the decline of intellectual activity and freedom, the waning of great ideal, the loss of the gust of life, প্ৰাণ শক্তিৰ অভাৱ। কিয়? কৈছে তাৰপিছত এজন যোগী অনিৰ্বাণ, যিজনে মহাৰীষি শ্ৰী অৰবিন্দৰ লাইফ ডিভাইন বাংলালৈ ৰূপান্তৰ কৰিছিল, তেওঁৰ কথাৰে কৈছে আপোনালোক কিয় বিবেকানন্দই তেওঁৰ সমস্ত কথাত তেওঁ বাৰে বাৰে কেৱল শক্তিৰ কথা কৈ থৈ গৈছে, প্ৰাণ শক্তিৰ কথা কৈ গৈছে। এই যে মহাৰীষি আগত ক'লে প্ৰাণ শক্তিৰ ক্ষয়, আমাৰ অধঃপতনৰ ওৱান অফ দি ৰিজন, লছ অফ ভাইটেলিটি। আৰু সেইবাবে যোগী অনিৰ্বাণে ব্যাখ্যা কৰিছে যে প্ৰতিষ্ঠ আৰু পাশ্যৰ যিটো সংঘাত হৈছিল, এই যে আমি গেলি পচি যাবলৈ আৰম্ভ কৰিছিলোঁ, হোৱাই গেলি পচি যাবলৈ আৰম্ভ কৰিছিলোঁ। কৈছে যে এই ভাৰতবৰ্ষত প্ৰাচ্য আৰু প্ৰতিষ্ঠ ভাৱনাৰ মাজত এটা সংঘাত ঘটিছিল। সেই সংঘাত দৰাচলতে কি আছিল? কৈছিল যে প্ৰাচ্যৰ প্ৰজ্ঞাৰ শান্তি আছিল নিৰ্বীৰ্য, স্তিমিত, তাৰ ওপৰত জঁপিয়াই পৰিল পাশ্চাত্যৰ প্ৰবল প্ৰাণ। আৰু তেতিয়া প্ৰাচ্যৰ সেই স্তিমিত প্ৰজ্ঞা, নিৰ্বীৰ্য প্ৰজ্ঞা দিশহাৰা হৈ গ'ল।
কিন্তু এই যে ইয়াত তিনিটা কথা ক'লে, স্পিৰিচুৱেলিটি অৰ্থাৎ লছ অফ স্পিৰিচুৱেলিটি, লছ অফ ইণ্টেলেকচুৱেলিটি এণ্ড লছ অফ ভাইটেলিটি। ভাৰত প্ৰতিভাৰ এই তিনিটাই মূল শক্তি আছিলে। ভাৰত প্ৰতিভাৰ এই তিনিটাই মূল শক্তি আছিলে। মই সেই বিষয়ে কৈ দিছো। মহাদেৱে কৈছে দি হাৰমনি অফ দি এনচিয়েণ্ট ইণ্ডিয়ান কালচাৰ। এই যে আমি এই যে ভাৰতবৰ্ষৰ অতীত ভাৰতৰ সমুন্নত যুগ, আমাৰ কি শক্তি আছিলে? ভাৰত আত্মা গঢ়ি উঠিছে তিনিটা শক্তিৰ দ্বাৰা। এটা হ'ল ইণ্টেলেকচুৱেলিটি, এটা স্পিৰিচুৱেলিটি আৰু এটা হ'ল ভাইটেলিটি। শ্ৰী অৰবিন্দই কৈছে, does an ingrained and dominant spirituality, and inexhaustible vital creativeness and gust of life, অৰ্থাৎ কৈছে কি সকলোকে ব্যাপী আছিল ভাৰতৰ আপোন মজ্জাগত সহজাত আধ্যাত্মিকতাৰ ওপৰত। আৰু তলত কি আছিল? তলত কৰ্মজগতত প্ৰসাৰিত হৈ আছিল ভাৰতৰ অফুৰন্ত প্ৰাণ শক্তিৰ এক সৃজন প্ৰতিভা, অফুৰন্ত প্ৰাণ শক্তিৰ এক সৃজন প্ৰতিভা। আৰু ইহঁত দুটাৰ মাজত মধ্যস্থতা কোনে কৰিছিল? মেডিয়েটিং কোনে কৰিছিল? এই যে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে আলোচনা কৰিছো, মেডিয়েটিং কৰিছিল আৰু এই উভয়ৰ মাজত আদান প্ৰদানৰ হেতু গঢ়ি তুলিছিল এনে সমৰ্থ, তীক্ষ্ণ তথা সতৰ্ক বিচাৰ বুদ্ধিয়ে। আৰু কেনেকুৱা বিচাৰ বুদ্ধি কৈছে? তীক্ষ্ণ, সমৰ্থ, সতৰ্ক বিচাৰ বুদ্ধিয়ে, যি মাত্ৰ যুক্তিৰ ক্ষেত্ৰতে নহয় বৰং নীতি তথা ৰসজ্ঞতাৰ ক্ষেত্ৰতো এই ত্ৰিবিধ ধাৰাৰ প্ৰতিটোতে চৰম সৃষ্টি তৎপৰতাকে অনুপ্ৰাণিত কৰিছিল। প্ৰাচীন ভাৰতৰ সংস্কৃতিত যি অপৰূপ সামঞ্জস্য দেখিবলৈ পাওঁ, সি এনেদৰেই গঢ়ি উঠিছিল। কোনোবাই যদি বোলে ভাৰতৰ আত্মা মানে কি? ভাৰতৰ আত্মা মানে তিনিটা বস্তু, স্পিৰিচুৱেলিটি, ইণ্টেলেকচুৱেলিটি এণ্ড ভাইটেলিটি। আৰু সেইবাবে মহাদেৱে কৈছে এই তিনিটাই আমাৰ দুৰৱস্থাৰ অধঃপতনৰ মূল কাৰণ। কি কৈছে? প্ৰথমতে ক'লে যে কৈছে যে কিন্তু ভাৰতৰ দুৰৱস্থাৰ মূল হেতু এক উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ সংকোচন। দ্বিতীয়তে ক'লে মুক্ত তথা স্বদেশ বুদ্ধিবৃত্তিৰ হ্ৰাস। তৃতীয়তে ক'লে প্ৰাণ শক্তিৰ ক্ষয়। তাৰ লগত চতুৰ্থ এটা কৈছে তাৰ পৰিণাম হিচাপে মহৎ আদৰ্শৰ ক্ৰমিক অভাৱ, মহৎ আদৰ্শৰ ক্ৰমিক অভাৱ। তেনেহলে এই যে আমাৰ এই যে প্ৰজ্ঞা বনাম প্ৰাণ, এই যে আমাৰ প্ৰজ্ঞা স্তীমিত আছিল, আমাৰ প্ৰজ্ঞা স্তীমিত আছিল, নিৰ্বীৰ্য হৈ আছিল। তাৰ ওপৰত পাশ্চাত্যৰ প্ৰবল প্ৰাণ জঁপিয়াই পৰিলে আমি দিশহাৰা হৈ গলো, আমি গেলি পচি মৰি যাবলৈ উপক্ৰম হৈছিল। আৰু সেই কথাখিনিকেই মই যেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলো, মই যেতিয়া উচ্চতৰ শ্ৰেণীত পঢ়ি আছিলো, তেতিয়া মই এজন ৰামস্বৰূপ নামৰ এজন, আৰু ইন মাই অপিনিয়ন হি ইজ দি অনলি লিভিং চেজ অফ স্বৰাজোত্তৰ ভাৰতবৰ্ষ। ৰামস্বৰূপ, তেওঁ এতিয়াও এই পৃথিৱীত আমাৰ সৈতে আছে। তেওঁৰ এটা মই প্ৰবন্ধ পঢ়িছিলো সেই সময়তে টাইমছ অফ ইণ্ডিয়াত সেইটো প্ৰকাশিত হৈছিল। পিছত তেওঁৰ আন এখন গ্ৰন্থত অন্তৰ্ভুক্ত হৈছিল, কালচাৰেল চেল্ফ এলিনেশ্যন এমং হিন্দুজ। তাত তেওঁ কি সুন্দৰভাৱে এই যে পৰিণামত কি হৈছিল, এই যে আমাৰ প্ৰাচ্য যে দিশহাৰা হৈ গৈছিল, পাশ্চাত্যৰ ওপৰত যেতিয়া পাশ্চাত্যৰ প্ৰবল প্ৰাণ জঁপিয়াই পৰিছিল, তেওঁ ব্যাখ্যা কৰিছে। মই ইংৰাজীত কেৱল মাত্ৰ আপোনালোকৰ আগত ৩-৪টা মই উদ্ধৃতি পঢ়ি দিছো। আপোনালোকে কি সুন্দৰভাৱে ব্যাখ্যা কৰিছে তাত। কৈছে, when two cultures meet on unequal military terms, it gives rise to great problems of self-identity for the defeated party. When India finally realized that she had lost in the military and diplomatic contest and that the British were supreme, she was overwhelmed and filled with a deep sense of inferiority. Under such circumstances, as it usually happens, other non-military forces came into play. Different people sought psychological rehabilitation in different ways. And what are those different ways? Because some retired into their cell and became apathetic. A majority made the situation by self-repudiation. And wholesale imitation. They disowned their nationhood and their culture and adopted the ways and attitudes of the victors whom they regarded as their superiors. They set their self-respect through self-alienation. আৰু তাৰ পৰিণাম স্বৰূপে কি দেখা দিছিল? এই যে আমাৰ self-repudiation,
যেটো আমাৰ দুটা অসমান সামৰিক শক্তিৰ যেতিয়া দুটা সংস্কৃতিৰ অসমান সামৰিক শক্তিৰ সৈতে মুখামুখি হয় তেতিয়া এনে ধৰণৰ অৱস্থাই দেখা দিয়ে আৰু বিশেষকৈ পৰাজিত দলটোৰ বাবে কৈছে this self alienation was an important component of the intellectual ferment মই এটা কথা দুখেৰে কওঁ যে ভাৰতৰ অশিক্ষিত মানুহ ভাৰতবৰ্ষৰ প্ৰতি যিমান শ্ৰদ্ধাশীল ভাৰতৰ শিক্ষিত মানুহ অশিক্ষিত মানুহতকৈ বেছি সংশয়ী ভাৰতৰ প্ৰতি তাৰ কাৰণ কৈছে this self alienation was an important component of the intellectual ferment that followed the British conquest of India. It was very pervasive and attacked all strata of the society, particularly the intellectual elites. Our অশিক্ষিত সকলক স্পৰ্শ কৰিব পৰা নাছিল শিক্ষিত সকলক স্পৰ্শ কৰিছিল কৈছে it was very pervasive and attacked all strata of the society, particularly the intellectual elites. Even people Ramswarupe লিখিছে কৈছে even people who eventually came to fight the British politically surrendered to them culturally. যিসকলে ৰাজনৈতিকভাৱে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল সাংস্কৃতিকভাৱে সমৰ্থন কৰিছিল ব্ৰিটিছৰ ওচৰত This surrender gave rise to what may be called the politics of self-alienation and fed by many sources, it became increasingly more powerful. Today, it seems to dominate. And এইভাবে আমি আমাক প্ৰয়োজনে দেখা দিছে যে ভাৰতীয় জ্ঞান পৰম্পৰা ভাৰতৰ যি শক্তি ভাৰতৰ প্ৰচণ্ড প্ৰাণ শক্তি ভাৰতৰ যি সমৰ্থ বুদ্ধিবৃত্তি ভাৰতৰ যি আধ্যাত্মিকতা তাৰ মাজত যি শক্তি এই শক্তিৰ বিষয়ে মানুহক সচেতন কৰাৰ প্ৰয়োজনীয়তাই দেখা দিছে কিন্তু তাৰ পিছত কৈছে ৰিএৱেকেনিং ক'লে যে তাৰ পিছত ৰামস্বৰূপজী লিখিছে but when the initial shock was over and the military presence became less obtrusive though not less real and some kind of civic life returned and we also became more familiar with the victor a measured reaction and strategy emerged. And what was that measured? Amar Kopal ki asil? Because a military political inferiority was accepted. But reassertion took place. Where? But reassertion took place at the religious spiritual level. Because I mean, military political inferiority was accepted. Kito gopone tole. Because reassertion took place at the religious spiritual level. Aru Ramswarupe likhise, aru ei je reassertion was the beginning of greater things in future. It was to sustain us even in our political struggle. Leaders like Dayananda, Vivekananda, Aurobindo and Gandhi went deeper into the truths of their spirituality and felt renewed by it. And Ramswarupe Tata উদাহৰণ দিছে যে এই ঘটনা ভাৰতৰ ইতিহাসত আগতো ঘটিছে যে প্ৰথমতে স্পিৰিচুৱেল ৰিএৱেকেনিং হৈছে তাৰ পিছতে পলিটিক্যাল যেটো জাগৰণ হৈছে কৈছে it had happened earlier also during the medieval ages religious revival preceded military revival তাৰ কথা কৈছে Kabir, Nanak, Tulsi, Chaitanya, Ramdas gave birth to Shivaji and Gobind Singh. Saints paved the way for heroes. Amar sadhu hokolehe hero gori tulisil. Gotike bharatok jodi konobai koy je brahmacharya jagat mitha ekmatro amar adhyatmik dhara eya ekebare bhanto dharanar dara porichalito. Aru eibabe Ramswarupe koise India's struggle was more than political. Then what it was? She was fighting for Swarajya and Sadharma. For them, India's struggle was more than political. For them, it had a rich spiritual content and had a deeper intent. And what was that deeper intent? India was fighting for Swarajya, for Sadharma, for self-recovery. To many, it was sufficient if the British political control was withdrawn. Jodi British jodi gusi goleten, bahut santushto hoi goleten. But that was not sufficient for many.
To many it was sufficient if the British political control was withdrawn and replaced by a government controlled by the Indians themselves. But to these leaders, this was not sufficient. They wanted the country to realize its full potential, to wake up to its soul life. Amar Atmar Jivanoloi ami punar ugoti joato bicharisil. Aurobindo thought that India was rising for the Sanatana Dharma. Gandhi said that he would not like to live in an India which had ceased to be Hindu. Aru ei jinite jodi amak konobai koy je amar tar majot parochialism asil neki je ei je bharator swarajya sadharmor majot Ramcharanji likhise, in this concept there was no parochialism and there was no rejection of any truth the West had to offer. Poschime jodi kiba sotyo amak dise tak ami protyakhyan korar yat proshno dekha dia nai. In fact, the West could not be wished away and it had to be fully taken into account. Then what should be the strategy? What they opposed was mechanical limitation. Mechanical limitation. In the place of this limitation, Sri Aurobindo had a formula. Assimilative appropriation. Ami পৃথিবীর সকলো জায়গার ভাল বস্তু আমি গ্রহণ কৰিব নোৱাৰো। সংস্কৃত শব্দ যেটো আত্মসাৎকৰণ অৰ্থাৎ আত্মসাৎ শব্দটোৰে যেটো অৰ্থ বুজায় assimilative appropriation. What they opposed was mechanical limitation. In the place of this limitation, Aurobindo thought what he called assimilative appropriation, atmasatkarana. We borrow whatever is necessary, but what we can assimilate and transform in the light of our own sadharma. This kept out bastardization of the culture. Let it be made clear that this view is not syncretic, which says that we should create a new entity by borrowing and combining what is good everywhere and for anywhere. আমি পৃথিবীর যতেই যি ভাল বস্তু দেখা পাওঁ আমি সেই বস্তুকে ল'ব নোৱাৰো। আমি তাক এছিমিলেট কৰিব পাৰিব লাগিব। Why? Culture like individuals are organism. Culture like individuals are organism and do not behave that way. Do not behave that way. Do not behave that way. গতিকে আমি মই বেছি ক'বলৈ নাযাওঁ। ইয়াত মই দুই এটা কথা কৈ পেলাই মই শেষ কৰিব বিচাৰিছো। কিন্তু এই যে আজিৰ যিটো 31 তাৰিখৰ কথা শ্ৰী অৰবিন্দই কৈছে তেনেহ'লে আমাৰ হোৱাট শুড বি আৱাৰ ৱে, আমি কি ধৰণে পৰিচালিত হ'ব লাগিব, কি ধৰণে পৰিচালিত হ'ব লাগিব। মই দুটা তিনিটা কথাৰ প্ৰতি আলোকপাত কৰি মই শেষ কৰিব বিচাৰিছো। শ্ৰী অৰবিন্দই কৈছে কিন্তু যতেই ভাৰতীয় প্ৰকৃতিয়ে এই যে আমি ব্ৰিটিছৰ প্ৰতি পাশ্চাত্যৰ প্ৰতি সন্মোহন হৈ আছো, কিন্তু শ্ৰী অৰবিন্দই কৈছে যতেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে তাতেই কি কৈছে বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে। তাতেই ইউৰোপীয় কৈছে চকু চাপ মাৰি যোৱা যাদুৰ মোহিনী শক্তি তৎক্ষণাৎ হীনবীৰ্য হ'বলৈ আৰম্ভ কৰিছে। ক'ত কৈছে য'ত বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে। But wherever the Indian spirit has been able to react, to attack with energy and to create with eclat শব্দটো মানে সমাৰোহৰ সৈতে the European glamour has begun immediately to lose its hypnotic power. আৰু মহাৰিকে এটা উদাহৰণ দিছিল সেই সময়ত যিটো বেংগল স্কুল অফ আৰ্ট, এই বেংগল স্কুল অফ আৰ্ট আৰু শ্ৰী অৰবিন্দই বাৰে বাৰে কৈছে যে ভাৰতীয় নিউ ক্ৰিয়েশ্যনৰ কথা কৈছিল নৱসৃষ্টি। ৰাজনীতিৰ ক্ষেত্ৰত পৰিপূৰ্ণৰূপে ভাৰতীয় নৱসৃষ্টি আছিল ভাৰতৰ স্বদেশী আন্দোলন, আৰু কলাৰ ক্ষেত্ৰত বেংগল স্কুল অফ আৰ্ট পৰিপূৰ্ণৰূপে জাতীয় পুনৰ্জাগৰণৰ একেবাৰে যিটো আচল পক্ষটোক প্ৰতিনিধিত্ব কৰিছিল তেতিয়া ৰিভাইভেল অফ বেংগল স্কুল অফ আৰ্ট, আৰু যে যিটো ভাৰতীয় এতিয়ালৈকে ৰাজনীতিত স্বদেশী আন্দোলনৰ সময়ৰ ৰাজনীতিৰ বাহিৰে আমাৰ ৰাজনীতিত ভাৰতীয়ত্বৰ কোনো লেখ মাত্ৰও নাই। মই সাহসৰ সৈতে কৈছো সমাজত সংস্কৃতিত বহু বস্তু আছে, কিন্তু ৰাজনীতিত আমি পৰিপূৰ্ণৰূপে আমি পাশ্চাত্যৰ বস্তু গ্ৰহণ কৰিছো। আজি যিটো আমি গণতন্ত্ৰ বুলি কৈছো, শ্ৰী অৰবিন্দই ভাৰতীয় সংস্কৃতিৰ ভিত্তিত ইণ্ডিয়ান পলিটিক্স হি হেজ
কৈছে দিস ইজ নট ডেমক্ৰেসি কৈছে এইটো ভোটৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থা দিস ইজ নট ডেমক্ৰেসি দিস ইজ নট ডেমক্ৰেসি ইয়াত জয়ন্ত কৃষ্ণ শৰ্মা ননীগোপাল মহন্ত অধ্যাপক আছে মই তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো এই যে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ আজি ভাৰতীয় বৰ্তমান সময়ত বিধানপালিকা কাৰ্যপালিকা আৰু ন্যায়পালিকাক পৃথক পৃথক কৰা হৈছে কিন্তু অতীত ভাৰতত পৃথক কৰা হোৱা নাছিল এখন মই জয়ছোৱাল নামৰ এখন কিতাপ আপোনালোকে আমাজনত পঢ়িলে পাৰিব কৈছে ভাৰতবৰ্ষত আজিৰ দৰে উচ্চ সদন আৰু এখন নিম্ন সদন আছিল কৈছে সমগ্ৰ দেশৰ বাবে এখন পৌৰসভা আৰু এখন সাধাৰণ সভা আছিল এই দুয়োখন সভাত প্ৰতিদিনাই সিদ্ধান্ত হৈছিল আজিৰ দৰে বিধানসভা লোকসভা ৰাজ্যসভাৰ দৰে বছৰত 4বাৰ 5বাৰ নবহিছিল 365 ডেজ তেওঁলোকে বহিছিল আৰু প্ৰত্যেক দিনাই ৰজাৰ ওচৰত ফাইল গৈছিল ৰজা কেৱল নিয়মতান্ত্ৰিক আছিল ৰজাৰ ক্ষমতাৰ তিনিটা স্তৰ আছিল এই যে ভাৰতীয় জ্ঞান পৰম্পৰা আমি সকলোবোৰ কথাই আমি অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কিছুমান ক্ষমতা ৰজাৰ নিজস্ব আছিল কিছুমান আছিল মন্ত্ৰী পৰিষদৰ সৈতে ল'ব পাৰিছিল আৰু কিছুমান আছিল এই পৌৰসভা আৰু যিখন সাধাৰণ পৰিষদ আকৌ পৌৰসভা আৰু সাধাৰণ পৰিষদ কেনেকৈ গঠন হৈছিল অৰ্গেনিকেলি কনষ্টিটিউটেড অৰ্থাৎ একেবাৰে গ্ৰাম সভাৰ পৰা জিলা নগৰ আজিৰ দৰে এজন মানুহে কোনো লগত সম্পৰ্ক নথকাকৈ এজন মানুহক এটা ৰাজনৈতিক দলে তৎক্ষণাত মোৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিনিধি কৰি দিব পাৰে কিন্তু অতীত ভাৰতত পাৰা নাছিল আৰু কৈছে কিমান কমিটি আছিল কৈছে যেতিয়া ভাৰতবৰ্ষত যেতিয়া মোগলসকল অহাৰ পিছত যিটো এবছলিউট মনাৰ্কি ভাৰতৰ যিটো একেবাৰে কমপ্লিটলি নিয়ম ৰজা আজিকালি ৰাষ্ট্ৰপতিৰ দৰে এটা কেৱল সত্তা আছিল ভাৰতবৰ্ষত ৰজাই কেৱল মাত্ৰ মঠ মন্দিৰত দান দিব পাৰিছিল কিন্তু জনসাধাৰণৰ লগত জড়িত বিষয় আনকি কৈছে এই পৌৰসভা আৰু এই সাধাৰণ পৰিষদে প্ৰতিদিনাই পঢ়িব লাগিছিল প্ৰত্যেক দিনাই তেওঁলোকে গণতান্ত্ৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে আৰু আজিৰ ব্যৱস্থাটো কি ইট ইজ নট ডেমক্ৰেটিক চিষ্টেম ইট ইজ এ ৰিপ্ৰেজেণ্টেটিভ ফৰ্ম অফ গভৰ্ণমেণ্ট আৰু তাকেই আমি আনন্দৰ সৈতে পাশ্চাত্যই কৈছে যে দিস ইজ ডেমক্ৰেসি ইট ইজ এ ৰিপ্ৰেজেণ্টেটিভ ফৰ্ম অফ গভৰ্ণমেণ্ট আমি আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰি দিছো গণতান্ত্ৰিকভাৱে সিদ্ধান্ত নহয় কাৰণ ইয়াত বিধানপালিকা কাৰ্যপালিকা ন্যায়পালিকা পৃথক পৃথক আৰু এই জয়ছোৱালৰ কিতাপখন মই কওঁ ইয়াতে বহুত গৱেষণাৰ সমল বিচাৰি পোৱা যাব কিমান কমিটি আছিল গতিকে সেইভাৱে কৈছে যতেই বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে তাতেই কৈছে যে চকু চাট মাৰি যোৱা ইউৰোপীয় মোহিনী শক্তি তৎক্ষণাৎ বিনবিদ্ধ হ'বলৈ আৰম্ভ হৈছে মই আৰু এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছো আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে এটা গৱেষণাৰ যিসকল আপকামিং ৰিচাৰ্চ স্কলাৰ আছে মই এটা প্ৰশ্নৰ আপোনালোকে উত্তৰৰ সন্ধান কৰক 1911 চনৰ ভাৰতবৰ্ষ দুৰ্বল ভাৰতবৰ্ষ আছিল 1947 ভাৰতবৰ্ষতকৈ আৰু 1911 চনৰ ব্ৰিটিছ 1947 ব্ৰিটিছতকৈ বহু শক্তিশালী আছিল এই যে শ্ৰী অৰবিন্দই বাৰে বাৰে কৈছে ভাৰতীয় দৃষ্টিভংগীৰে পৰিচালিত একমাত্ৰ ৰাজনৈতিক আন্দোলন স্বদেশী আন্দোলন আছিল ব্ৰিটিছে 1905 চনত বংগভংগ কৰিছিল আৰু 1911 চনত বংগভংগ বাতিল কৰিবলৈ বাধ্য হৈছিল দুৰ্বল ভাৰতবৰ্ষ কিন্তু আৰু 47 আমি 11 চনতকৈ অধিক শক্তিশালী কিন্তু আমি বিভাজন ৰোধ কৰিব নোৱাৰিলো উইথ এ দুৰ্বল ব্ৰিটিছ তেতিয়া 1947 চনত ব্ৰিটিছৰ কোনো শক্তি নাছিল হোৱাই এই বিষয়ে অন্তত ৰাজনৈতিক বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে গৱেষণা কৰাৰ প্ৰয়োজন আছে আৰু এই সময়ত ব্ৰিটিছে কলিকতাৰ পৰা ৰাজধানী স্থানান্তৰ কৰিলে আৰু তেতিয়া কথা বাৰু পৃথক সেই আন্দোলনৰ অন্তৰালৰ নেতা আছিল জ্ঞানগুৰু আছিল মহাৰিষি আৰু তাৰ পিছত 11 চনৰ পিছত লৰ্ড বিংটুৱে এইবোৰ কথাও ৰাজনীতি বিজ্ঞানৰ কিমানে জানে নাজানো ব্ৰিটিছ পাৰ্লিয়ামেণ্টলৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছিল কৈছে ভাৰতবৰ্ষত মাত্ৰ there is only one dangerous man if you can remove him আমি ভাৰতৰ স্বাধীনতা আন্দোলন বিধ্বস্ত কৰি দিব পাৰো and you was শ্ৰী অৰবিন্দ একেবাৰে মই আপোনালোকক আজি দেখুৱাব নোৱাৰি তেওঁ চিঠি দিছে যে there was only one dangerous man
লৰ্ড মিণ্টৱে যেতিয়া তেওঁলোকে যেতিয়া বংগভংগ ৰিপিল কৰিবলৈ বাধ্য হৈছিল, কিন্তু 47 আমি বংগভংগ আমি ৰোধ কৰিব নোৱাৰিলোঁ। কিন্তু এয়া কথা পৃথক, মহাৰিষিয়ে তেওঁৰ 1947 চনৰ স্বাধীনতাৰ বাণী তেওঁ কিন্তু কৈ গৈছে যে এই বিভাজন নাথাকে, আৰু এই বিভাজন নোহোৱা হোৱাৰ আমি 1950 চনতে পৰিস্থিতিয়ে দেখা দিছিল। কিন্তু এই যে নেহেৰু লিয়াকত চুক্তি was a smart decision on the part of Pakistan. যদি মোক সমল লাগে মই আপোনালোকক তাৰ কিছু তথ্য মই যিখন শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জীৱনী এখন অনুবাদ কৰিছিলোঁ, তাত বহু তথ্য আছে। শ্ৰী অৰবিন্দই কৈছে যে মোৰ হাতত আই হেভ দি ইনফৰমেশ্যন, কিন্তু তেওঁ তেতিয়া দীৰ্ঘ জীৱনৰ যোগী। তেওঁ এজন দিলীপ কুমাৰ ৰায় নামৰ এজন তেওঁৰ শিষ্য বন্ধুলৈ চিঠি লিখিছিল। কৈছে যে আমেৰিকান গভৰ্ণমেণ্ট পাকিস্তানক জনাই দিছিল যে তোমালোকে ডিভিজনৰ সকলো চৰ্ত ভংগ কৰিছা, আৰু এই মুহূৰ্তত যদি ভাৰতবৰ্ষই যদি তোমালোকৰ দেশ আক্ৰমণ কৰে, আমি ভাৰতৰ বিপক্ষে একো কৰিব নোৱাৰিম। আৰু দুটা সীমান্তত ভাৰতীয় সৈন্য হস্তময় আছিল, আৰু লিয়াকত আলীয়ে জানি তৎক্ষণাত আহি নেহেৰুৰ লগত চুক্তি কৰিছে। আৰু এই চুক্তি তাৰ পিছতে মহাৰিষিয়ে কৈছিল যে মই যিটো অন্তৰ্দৃষ্টিৰে দেখিছিলোঁ যে ভাৰত আৰু পাকিস্তানৰ এই বিভাজন ৰোধ হোৱাৰ যিটো মই অন্তৰ্দৃষ্টিৰে দেখা পাইছিলোঁ, সেয়া অনিৰ্দিষ্ট কাললৈ কৈছে ইট হেজ বিন ডিফাৰ্ড, অনিৰ্দিষ্ট কাললৈ। কিন্তু এইবোৰ তথ্য যদি আমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে এই যে ভাৰতীয় জ্ঞান প্ৰণালীৰ কথা আমি ক'বলৈ বিচাৰিছোঁ, বহু তথ্য পৰি আছে। এই যে ইণ্টেলেকচুৱেলিটি বুলি যেতিয়া কৈছোঁ, ভাৰতবৰ্ষৰ এনে এখন শাস্ত্ৰ নাই। আনকি কৈছে হাতী কেনেকে প্ৰতিপালন কৰিব লাগে তাৰ বাবেও ভাৰতবৰ্ষত এখন শাস্ত্ৰ আছে। এইবোৰ আমাৰ এশকাল লেকচাৰ চিৰিজৰ সময়ত আমি সেইবোৰ আলোকপাত কৰিবলৈ যত্ন কৰিম। কিন্তু মই এটা কথা মই শেষ কৰিব খুজিছোঁ। কৈছে যে সেই সময়ত তাৰ পিছত কৈছে কিন্তু আজি কিন্তু কোনেও ইউৰোপীয় ধৰ্মৰ আক্ৰমণৰ গুৰুভাৰ আমি আগত যিমান অনুভৱ কৰিছিলোঁ এতিয়া নকৰোঁ। অৰ্থাৎ এইটো কোনটো সময়ৰ কথা কৈছে? বিংশ শতিকাৰ দ্বিতীয় দশকৰ কথা কৈছে। হোৱাই কৈছে যে দুটা ঘটনা, এই আজি পুনৰ এই 31 তাৰিখৰ লগত যিটো মহাৰিষিয়ে ব্যাখ্যা কৰিছে, পুনৰ কৈছে দুটা ঘটনাই এই দুটা ঘটনাৰ বাবে আমি ইউৰোপীয় আক্ৰমণৰ গুৰুভাৰ, ইউৰোপীয় ধৰ্ম কৈছে যে দুটা ঘটনাৰ বাবে আমি সেই গুৰুভাৰ তেতিয়া আৰু অনুভৱ নকৰা হৈছিল। দুটা ঘটনাৰ বাবে মহাৰিষিয়ে কৈছিল যে no one now feels the weight of the religious assault from Europe, which was very powerful at the outset because the creative activities of the Hindu revival have made Indian religion a living and evolving, a secure, triumphant and self-assertive power. আৰু এই ঘটনাৰ দুটা কথাই প্ৰচন্ন চিহ্ন ৰাখি থৈ গৈছে বুলি কৈছে। সেই দুটা ঘটনা কি কৈছে? But the seal was put to this war by two events. প্ৰথমটো ঘটনা is the Theosophical movement and the appearance of Swami Vivekananda at Chicago. চক্ৰৱৰ্তী ৰাজাগোপালচাৰী এনেই কোৱা নাই যে ভাৰতৰ ৰাজনৈতিক স্বাধীনতাৰ জনক বিবেকানন্দ। কৈছে যে but the seal was put to this war by two events, the Theosophical movement and the appearance of Swami Vivekananda at Chicago. Why? তেওঁ লগে লগে তাৰ পিছৰ ব্যাখ্যাটোতে তাৰ কাৰণ কৈছে for these two things showed the spiritual ideas for which India stands no longer on their defense but aggressive and invading the materialized mentality of the Occident. আৰু সেইবাবে কৈছে চিকাগো কেৱল আমি জীয়াই থাকিবৰ বাবে নহয়, জয় কৰাৰ বাবে ভাৰত জাগি উঠিছে। তেনেহ'লে আমি যিখন দেশৰ সংস্কৃতিয়ে বসুধৈৱ কুটুম্বকমৰ কথা কৈছে, আমি নিজৰ সংস্কৃতিৰ কথা ভাৰতীয় জাতীয়তাবাদৰ কিয় কথা কৰিছোঁ তেতিয়াহ'লে? শ্ৰী অৰবিন্দই বাৰে বাৰে কৈছে 1908-9 চনত কৈছে নেশ্যনেলিজিম ফৰ ইণ্ডিয়া ইজ নট দি হাইয়েষ্ট চিন্থেচিছ। পৃথিৱীৰ কোনো ৰাষ্ট্ৰই ক'ব পৰা নাই পৰাধীন ভাৰতৰ নেতাই মই এই কথাটোৰ প্ৰতি এই যে নেশ্যনেলিজিমৰ তেওঁ যিটো ডেফিনেশ্যন দি থৈ গৈছে, মই ভাবোঁ ইট ইজ কম্প্ৰিহেনচিভ। তাৰ মাজতে বহু কথা কৈ থৈ গৈছে।
মই এইটো কথাই কোট কৰি মই মোৰ বক্তৃতা সমাপন কৰিম আৰু এই শিক্ষাৰ কথাৰ মই আভাস দিলোঁ এই গোটেইবোৰ কথাই আমি বিতংভাৱে আলোচনা কৰিম আমাৰ এই এশটা বক্তৃতাৰ ভিতৰত তাত আমি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান লিটাৰেচাৰ ইণ্ডিয়ান ফিলচফি ইণ্ডিয়ান ৰেনেচান্স আমি একো বস্তু বাদ নিদিওঁ যে ভাৰতবৰ্ষৰ লগত জড়িত বিষয়বস্তু আৰু এই কথা কোনোবাই ভাৰতীয় জাতীয়তাবাদ মানে কি সুধিব পাৰে আৰু মই ভাবোঁ শ্ৰী অৰবিন্দ কবিগুৰুৱে কি কৈছিল স্বদেশ আত্মাৰ বাণী মুক্তি ভইচ ইণ্টাৰনেশ্যন অফ দি নেশ্যন অন্ততঃ মোৰ বাবে whether you will accept or not it's up to your wisdom যথেষ্ট কথা কৰো কিন্তু মোৰ বাবে আধুনিক ভাৰতবৰ্ষত বিবেকানন্দ আৰু শ্ৰী অৰবিন্দই যি কথা ক'ব দয়ানন্দ সৰস্বতীয়ে যি কথা ক'ব বংকিমে যি কথা ক'ব আমি সেয়াহে প্ৰকৃত ভাৰতীয় কথা বুলি আমি গণ্য কৰিম বেদে যি কথা ক'ব উপনিষদে যি কথা ক'ব গীতাই যি কথা ক'ব সেয়াহে ভাৰতক প্ৰতিনিধিত্ব কৰে বুলি আমি গণ্য কৰিম কোনোবা চিন্তাৰে গ'লে সেয়া ভাৰতীয় চিন্তা নহ'বও পাৰে আমাক ঋষিয়ে কোৱা কথাকে বিশ্বাস কৰিম আমি আৰু সেই দৃষ্টিৰে মই যিটো তেওঁৰ কম্প্ৰিহেনচিভ ডেফিনেশ্যন কিয় কৈছোঁ এজন পৰাধীন ভাৰতবৰ্ষত যিটো সময়ত স্বাধীনতা জাতীয়তাবাদ আমাৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তু আছিল সেই সময়ত যিজনক কোৱা হয় প্ৰফেট অফ নেশ্যনেলিজিম যিজনক কোৱা হয় কোৱা হয় যে প্ৰফেট অফ নেশ্যনেলিজিম পয়েট অফ পেট্ৰিয়টিজিম ভাৰতত জাতীয়তাবাদৰ জনক আছিল তেওঁ কৈছে ইন ইণ্ডিয়া সাহসৰ সৈতে কৈছে এয়া 1909 চনত কোৱা কথা 9-10 চনত কোৱা কথা কৈছে ইন ইণ্ডিয়া উই ডু নট ৰিকগনাইজ দি নেশ্যন এজ দি হাইয়েষ্ট চিন্থেচিছ টু হুইচ উই কেন ৰাইজ আমাৰ বাবে জাতীয়তাবাদ জাতিৰ সৰ্বোচ্চ সমন্বয় নহয় বুলি কৈছে হয়তো আপোনালোকৰ মনতো কেতিয়াবা প্ৰশ্ন উত্থাপিত হৈছে বসুধৈৱ কুটুম্বকমৰ কথা কৈছোঁ আমি অমৃতস্য পুত্ৰৰ কথা কৈছোঁ শ্ৰীনন্দ বিশ্ব অমৃতস্য পুত্ৰ সেই জাতিয়ে ভাৰতীয় জাতিয়ে জাতীয়তাবাদৰ কাৰাগাৰৰ মাজত নিজক কেনেকৈ আবদ্ধ ৰাখিব কৈছে ইন ইণ্ডিয়া উই ডু নট ৰিকগনাইজ দি নেশ্যন এজ দি হাইয়েষ্ট চিন্থেচিছ টু হুইচ উই কেন ৰাইজ তেনেহ'লে আমাৰ কি চিন্থেচিছ আছে কৈছে দিয়াৰ ইজ এ হায়াৰ চিন্থেচিছ হিউমেনিটি বিয়ণ্ড নেশ্যনেলিজিম দিয়াৰ ইজ এ হায়াৰ চিন্থেচিছ হিউমেনিটি কৈছে বিয়ণ্ড ডেট আৰু এটা চিন্থেচিছ আছে কৈছে বিয়ণ্ড ডেট দিয়াৰ ইজ এ ষ্টিল হায়াৰ চিন্থেচিছ কৈছে দিছ লিভিং চাফাৰিং এছপিয়াৰিং ৱৰ্ল্ড অফ ক্ৰিয়েচাৰ্ছ দি চিন্থেচিছ অফ বুদ্ধিজিম তাৰ প্ৰথমটো হ'ল চিন্থেচিছ অফ নেশ্যনেলিজিম তাৰ ওপৰৰটো হ'ল চিন্থেচিছ অফ হিউমেনিটি তাৰ পিছত কৈছে অকল আমি মানৱতাৰ কথা চিন্তা কৰিলেই নহ'ব বুদ্ধৰ যিটো চিন্থেচিছ অফ লিভিং চাফাৰিং এছপিয়াৰিং ৱৰ্ল্ড অফ ক্ৰিয়েচাৰ্ছ সমগ্ৰ জীৱ জগতক আপোন কৰিব পাৰিব লাগিব অকল মানৱতাই মানৱতাৰ বাবে চিন্তা কৰাটো চেল্ফিজিম স্বাৰ্থপৰতা সেইবাবে বুদ্ধিজিম কৈছে চিন্থেচিছ অফ বুদ্ধিজিম আৰু তাৰপিছত কৈছে দিয়াৰ ইজ এ হাইয়েষ্ট অফ অল There is the highest of all, the synthesis of God. And that is the Hindu synthesis, the synthesis of Vedanta. তেনেহ'লে তেওঁ সেই সময়ত জাতীয়তাবাদৰ কিয় পৃষ্ঠপোষকতা কৰিছে তাৰ কাৰণটো কৈছে with us today nationalism is our immediate practical faith and gospel. Why? যদি নেশ্যনেলিজিম আমাৰ বাবে হাইয়েষ্ট চিন্থেচিছ নহয় তেওঁ 1909 আকৌ কৈছে with us today nationalism is our immediate practical faith and gospel not because it is the highest possible synthesis সেইভাবে নহয় তেনেহ'লে কিহৰ বাবে কৈছে but because it must be realized in life why it must be realized in life if we are to have the chance of realizing the other যদি মই synthesis of humanity synthesis of Buddhism and synthesis of Vedanta মই যদি ৰিয়েলাইজ কৰিব বিচাৰোঁ ফাৰ্ষ্ট প্ৰথমতে মই synthesis of nationalism I have to realize কিয় কৈছে we must live as a nation before we can live in humanity আৰু এতিয়া কৈছে 1909 চনত স্বাধীনতাৰ 40 বছৰ আগেই কৈছে পৰাধীন ভাৰতবৰ্ষৰ এজন নেতা It is for this reason that nationalist thinkers have always urged the necessity of realizing our separateness from other nations and living to ourselves for the present, not in order to shut out humanity. আমি মানৱতাৰ প্ৰতি আমাৰ দুৱাৰ বন্ধ কৰি দিয়াৰ বাবে নহয়, but that we may get that individual strength, unity and wholeness which will help us
to live as a nation for humanity. আমি যদি মানৱতাৰ বাবে জীয়াই থাকিবলৈ খোজো প্ৰথমতে আমি শক্তিশালী হ'ব লাগিব মানৱতাক সহায় কৰাৰ বাবে আমি নিজক উপযুক্ত হিচাপে গঢ়ি তুলিব লাগিব because a man must be strong and free in himself before he can live usefully for others so must a nation এজন কাৰাৰুদ্ধ ব্যক্তিয়ে আনক সহায় কৰিব নোৱাৰে আমাৰ বাবে এইভাবে স্বাধীনতাৰ প্ৰয়োজন আছে ন্যাশনালিজমৰ প্ৰয়োজন আছে কিন্তু এই অৰ্থত নহয় যে ন্যাশনালিজম is our highest synthesis but that does not justify but that does not justify us in forgetting the ultimate aim of evolution God in the nation becomes the realization of the first moment to us because the nation is the chosen means or condition through which we rise to the higher synthesis যদি আমি প্ৰথমতে যদি জাতীয়তাবাদ নকৰো ওপৰৰ সমন্বয়কেইটা আমি আলোচনা কৰিব নোৱাৰিম because the nation is the chosen means or condition through which we rise to the higher synthesis God in humanity God in all creatures God in himself and ourselves মই ভাবো এই যে ভাৰতীয় জাতীয়তাবাদৰ বিষয়ে মহাৰিকিয়ে ইয়াত কোনো প্যাৰোপিয়ালিজম শোভিনিজম কোনো নেৰোনেছ কেতিয়াও দেখিবলৈ নাপাব আসল ভাৰতীয় জাতীয়তাবাদৰ আৰু এইভাবে ভাৰতীয় ৰীতিয়ে যে শ্ৰীনন্ত বিশ্ব অমৃতেশ্ব পুত্ৰ বুলি কৈছে এইভাবে বিবেকানন্দই চিকাগোত গৈ ক'ব পাৰিছিল সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা তেনেহ'লে মই একেবাৰে শেষতে তেতিয়াহ'লে এই যে ভাৰতীয় জ্ঞান পৰম্পৰা মানে আমি কি কৰিবলৈ যাম এই একতা বক্তৃতা শ্ৰী অৰবিন্দই তেনেহ'লে হোৱাট ইজ দি মিনিং অফ নেশ্যনেলিজম ফৰ আছ তেনেহ'লে আমাৰ বাবে জাতীয়তাবাদৰ অৰ্থ প্ৰথমতে যে মই ৰামস্বৰূপৰ কথাৰে কৈছিলোঁ যে only withdrawal of political control was not sufficient for those leaders. India was rising for Swadharma and Swarajya. We want to realize our full potential. এই যে অতীত ভাৰতৰ ক্ৰেডিট শক্তি আছিল ইণ্টেলেকচুৱেলিটি স্পিৰিচুৱেলিটি এণ্ড ভাইটেলিটি এই তিনিটাৰ জোৱাৰ আনিব পাৰিব লাগিব আৰু সেইবাবে কৈছে টু ৰিকভাৰ ইণ্ডিয়ান থট যে হোৱাট ইজ দি মিনিং অফ nationalism for us was to recover Indian thought, Indian character, Indian perception, Indian energy, Indian greatness, and to solve the problems that perplex the world in an Indian spirit. তাহলে আমার জাতীয়তাবাদ কিহৰ বাবে লাগে সমগ্ৰ জগতৰ সমস্যা সমাধান কৰাৰ বাবে This is the significance behind Indian knowledge system. I mean nationalist not for our sake, but for the whole world. And to solve the problems that perplex the world in an Indian spirit and from the Indian standpoint. In view, this is the mission of nationalism. And সেইভাবে তেও কিন্তু তাৰ লগতে তেও কিন্তু সাহসৰ সৈতে কৈ গৈছে but India is great by the unity of our national coupled with rich diversity of our regional mind. এই যে আঞ্চলিক বৈচিত্ৰ্য ভাৰতবৰ্ষৰ ভাৰতীয় জাতীয়তাবাদৰ আঞ্চলিক বৈচিত্ৰ্য ইজ এন ইন্টিগ্ৰেল পাৰ্ট কোনোবাই যদি আঞ্চলিক বৈচিত্ৰ্য যদি বিনাশ কৰিবলৈ যত্ন কৰে হি ইজ এন্টি ইণ্ডিয়ান আমাৰ ঋষিসকলে কেতিয়াও আঞ্চলিক বৈচিত্ৰ্যক বিধ্বস্ত কৰিবলৈ যত্ন কৰা নাছিল why because জগত মানে ডাইভাৰ্চিটি জগত মানে one is becoming many is the জগত গতিকে ভাৰতবৰ্ষই কেতিয়াও বৈচিত্ৰ্য আৰু সেইভাবে আমি বৈচিত্ৰ্যৰ মাজত একতাৰ কথা কৈছো বহুতে কেতিয়াবা শব্দটো ভুলকে কয় অনৈক্যৰ মাজত একতা বুলি কয় দিস ইজ wrong narrative unity in diversity not unity in disunity unity in diversity in diversity আৰু একেবাৰে মই শেষত মই বিবেকানন্দৰ এষাৰ বাক্যৰে মই ভাবো তাতো Indian knowledge system কিয় আমাক আমি গোটেই ৰাষ্ট্ৰক আমি ৰিএৱেকেন কৰিব বিচাৰিছো with this two quotation I will conclude because the only condition of national life আপোনালোকে হয়তো জাতীয়তাবাদৰ এই ধৰণৰ এটা দৃষ্টিকোণ কেতিয়াও কতো শুনিবলৈ পোৱা নাই ৰাজনীতি আমি জাতীয়তাবাদৰ কথা ক'বলৈ গ'লে অধিকাৰ আধিপত্য বিজয় আমি সেই ধৰণৰ কথা
কৈছে the only condition of national life কোনে কৈছে বিবেকানন্দই কৈছে the only condition of national life of awakened and vigorous national life. And what is that only condition? Which is the conquest of the world. আমি সমগ্র জগতক জয় কৰিব বিচাৰো. But how? It is the conquest of the world by Indian thought. And this is the underlying significance of Indian knowledge system. We want to conquer the world by Indian thought. Why? We want to solve the problems that has been perplexing the world so far. Because Sri Mae, Maharishi Sri Torobindor Adhyatmapator Sahajogini, যাক আমি পরমা দিব্যজননীর তপতার রূপে স্বীকার কৰো আদৰ কৰো শ্রী মায়ে কৈছে ইন্ডিয়া ইজ দি ফিজিশিয়ান অফ দি ওয়ার্ল্ড আৰু সেইভাবে কৈছে ভাৰতবৰ্ষ এটা সিম্বলিক ৰিপ্ৰেজেন্টেশন হৈছে বুলি কৈছে ভাৰতবৰ্ষ কৈছে যে ভাৰতবৰ্ষ এই সমস্যাবোৰ সমাধান কৰিব পাৰিলেহে সমগ্ৰ পৃথিৱীৰ পৰা মানৱ জাতিৰ সন্মুখত থকা সমস্যাবোৰ নোহোৱা হ'ব আৰু সেইভাবে শ্ৰী মায়ে কি বুলি কৈছে মই কৈছে যে ইন্ডিয়া has become the symbolic representation of all the difficulties of modern mankind. India will be the land of its resurrection. The resurrection to a higher and truer life. গতিকে ভাৰতবৰ্ষতেই পুনৰ জাগৰণ হ'ব যে বৰ্তমান symbolic representation of all human problem বুলি কৈছে কাৰণ India has to solve it. ভাৰতবৰ্ষই তাক এইবোৰ সমাধান কৰিব পাৰিব লাগিব মই পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত মই ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আৰু ভগৱানে আমাক কৃপা কৰক আমি যাতে একতা বক্তৃতা সকলোৰে সন্তুষ্টি সাপেক্ষে সম্পন্ন কৰিব পাৰো আৰু পুনৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই বিবেকানন্দৰ মাত্ৰ এষাৰ বাক্যৰে মই শেষ কৰিছো শেষত যে আপ ইণ্ডিয়া and conquer the world with your spirit.